हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত পল্লৱী চিৰিত বহি আজিৰ পৰা প্ৰায় কেইবছৰমান আগতে অদিতিৰ পৰিয়ালৰ বাবে মই মোৰ গৰ্ভস্থ সন্তানক হেৰুৱালো আৰু এতিয়া মাক অদিতিৰ গৃহপ্ৰৱেশৰ লগে লগে হেৰুৱাবলগীয়া হ'ল আসলতে অদিতিৰ ঘৰৰ মানুহবোৰ আৰু অদিতি দুটাই কুলক্ষণীয়া সেই কুলক্ষণীজনী ঘৰত থাকিলে আৰু নতুন নতুন অথন্তৰ হ'ব বুলি ভাবি থকা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অদিতিক শ্যামে হাতত ধৰি গৃহপ্ৰৱেশ কৰাব আৰু তাৰ পিছত অদিতিয়ে মন মাৰি বহি থাকিব আৰু তেতিয়া অদিতিৰ ওচৰলৈ শ্যাম যাব আৰু কি হৈছে বুলি সুধিব আৰু তেতিয়া অদিতিৰ যে দেউতাকলৈ বহুত মনত পৰিছে সেই কথাটো শ্যামক ক'ব আৰু দেউতা সময়ত যিমানেই ভাল সময়ত সিমানেই কাল হৈ পৰে বুলি শ্যামক ক'ব এতিয়া বাৰু শ্যামে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অনুৰাগ আজি অদিতিৰ ঘৰলৈ যাব আৰু নিবেদিতাৰ আগত মোৰ লগত এনেকুৱা কিয় কৰিলে বুলি ক'ব আৰু অদিতিক শ্যামে ফুচুলাই বিয়া পতাৰ অপৰাধত শ্যামে জেলৰ ভাত খাব লাগে বুলি ক'ব আৰু তেতিয়া গৌৰাংগই শ্যামক জেললৈ পঠাব লাগিব বুলি ক'ব এতিয়া বাৰু মৌচুমীয়ে শ্যামক জেললৈ পঠোৱা কথাটো ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে পল্লৱী আজি অদিতিৰ ওচৰলৈ যাব আৰু তুমি সঁচাকৈ কুলক্ষণী তোমাৰ জন্মই জন্মদাত্ৰী মাতৃক মৃত্যু মাতিলে আৰু এতিয়া তুমি আহি ঘৰ পোৱাৰ লগে লগে মাৰ মৃত্যু হ'ল বুলি অদিতিক ক'ব এতিয়া বাৰু অদিতিয়ে শ্যামৰ আগত পল্লৱীৰ কথাখিনি ক'ব নেকি জানিবলৈ চাই থাকক অপৰাজিতা নামৰ ধাৰাবাহিকখন আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।